নিৰ্বাচন ভাৰতীয় গণতন্ত্ৰৰ হৃদয়ত নিহিত আছে আৰু নিৰ্বাচনী সামগ্ৰী সংগ্ৰহ EVM নিৰ্বাচনৰ কমেও এদিন আগতে নিৰ্বাচনী সামগ্ৰী সংগ্ৰহ কৰক ৰবি আৰু তেওঁৰ দলক ফটো আইডেন্টিটি কাৰ্ড দিয়া হয় নিৰ্বাচনৰ লগত জড়িত গুৰুত্বপূৰ্ণ বস্তু হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন বা EVM ইয়াত দুটা মুখ্য অংশ থাকে বেলেট ইউনিট আৰু কন্ট্ৰোল ইউনিট ইয়াত VVPAT বা ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইলো থাকিব পাৰে এইটো পাৰদৰ্শিতা বঢ়াবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ভোটাৰৰ দ্বাৰা প্ৰামাণিকতা পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হয় ৰবিয়ে EVM কেয়াৰিং কেছটোত থকা টেগ পৰীক্ষা কৰে এইটো সুনিশ্চিত কৰিবৰ বাবে যে সেইটো তেওঁৰ বাবে নিৰ্ধাৰিত ভোট কেন্দ্ৰৰ বাবেই হয় তেওঁ ইয়াৰ মোহৰটো পৰীক্ষা কৰে EVM হাতত পৰাৰ সময়ত PROই এইটো পৰীক্ষা কৰা উচিত যাতে সেইটো কাৰ্যক্ষম হয় ইয়াৰ বেটাৰী ঠিকে আছে আৰু ঘড়ী ঠিকে আছে যদি EVMৰ কিবা বিজুতি থাকে আৰু যদি এইটো তেওঁৰ নিৰ্বাচনী ক্ষেত্ৰৰ বাবে নহয় তেনেহলে অনতিপলমে সেক্টৰ মেজিষ্ট্ৰেট বা ৰিটাৰ্নিং অফিচাৰক জনাই খলাব লাগে PROই EVMৰ বিষয়ে কিছু কৰিব বা নকৰিবলগীয়া কথা জানি থোৱাটো ভাল EVMে কি কৰে আৰু কি নকৰে লেটস আৰু হিঞ্জত বেছি হেঁচা নিদিব কোনো অংশৰ দুৱাৰ বা ঢাকনি বলপূৰ্বকভাৱে খোলাৰ চেষ্টা নকৰিব EVMক হিটাৰ বা অন্য কোনো গৰম বস্তুৰ পৰা দূৰত ৰাখিব মোহৰ লগোৱাৰ সময়ত যাতে গলিত মম EVMত নপৰে কন্ট্ৰোল ইউনিটৰ পৰা পাৱাৰ পেকক আঁতৰাই নিদিব যেতিয়ালৈকে CU গণনা মেজলৈ অনা নহয় বাহিৰৰ কাগজৰ সিল নুখুলিব কেবল কানেক্টৰক বিপৰীত দিশত লগাব চেষ্টা নকৰিব কানেক্টৰৰ ঢাকনিত লাগি থকা স্প্ৰিঙৰ নিচিনা ক্লিপটো নেহেঁচাকৈ কেবল টানিবৰ চেষ্টা নকৰিব VVPAT বা ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইল হৈছে EVMৰ এটা নতুন সংযোজন ইয়াত দুটা অংশ থাকে ইউনিটৰ মূল অৱয়ব আৰু তাৰ লগত যুক্ত হৈ থকা VVPAT ষ্টেটাছ ডিসপ্লে ইউনিট VVPAT এনেকৈ সংস্থাপন কৰা হয় লকিং লেটচক মুকলি কৰি বেটাৰী লগাই দুৱাৰখন লগাওক পেপাৰ ৰোল কম্পাৰ্টমেণ্ট অংশ খুলক পেপাৰ ৰোলত স্পিন্ডল লগাওক স্পিন্ডল এটা গ্ৰুভত লগাওক ইয়াৰ পিছত পেপাৰ ৰোলৰ ডাঠিৰ অংশ পেপাৰ ইনচাৰ্চন গাইডত সুমুৱাই দিয়ক আৰু পেপাৰ ফিড নবক ঘড়ীৰ কাটাৰ দিশত 4 বাৰ ঘূৰাওক VVPAT সিস্টেমৰ FLC DO পৰ্যায়ত BEL বা ECILৰ অধিকৃত অভিযন্তাৰ দ্বাৰা ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত কৰা হয় VVPATক বিধানসভা সমষ্টি বা অংশত ৰেণ্ডমলি আবণ্টন কৰা হয় আৰু সংশ্লিষ্ট আৰৰ হাতত প্ৰদান কৰা হয় VVPATক নিৰ্বাচনৰ বাবে আৰ স্তৰত নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱাৰ পাছত প্ৰস্তুত কৰা হয় BEL বা ECILৰ অধিকৃত অভিযন্তাই প্ৰাৰ্থীৰ ক্ৰমাংক নাম আৰু নিৰ্বাচনী চিহ্ন VVPATত আপলোড কৰে ইয়াত ক্ৰমাংক নোটা বা নান অফ দ্য এভভো থাকে আৰু অফিচত VVPATৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা হয় ইয়াৰ বাবে CU BU আৰু VVPAT লগত দিয়া তাঁৰেৰে সংযোগ কৰা হয় ইউনিট অন কৰাৰ পাছত VVPATে এটা সেলফ টেষ্ট স্লিপ ছপা কৰে
ইয়াৰ পিছত প্ৰদৰ্শনমূলক মতদান কৰক। স্লিপত ছপা হোৱা তথ্য হেঁচা বুটামৰ লগত মিল খাইছেনে নাই চাওক। প্ৰত্যেক প্ৰাৰ্থীৰ বাবে ভোট কৰি এই প্ৰক্ৰিয়া দোহৰাই শুদ্ধ হৈছেনে নাই সুনিশ্চিত কৰক। ভিভিপেট তথ্য আৰু CU তথ্য প্ৰত্যেক প্ৰাৰ্থীৰ ক্ষেত্ৰত মিল খাব লাগে। সন্তুষ্ট হোৱাৰ পিছত CU বন্ধ কৰি সংযোগ বিচ্ছিন্ন কৰি প্ৰদৰ্শনমূলক ভোটদানৰ ফলাফল ভিভিপেটৰ পৰা ওলোৱা স্লিপৰ লগত মিলাই চাওক। ভিভিপেটৰ দ্বাৰা পলিং। ড্ৰপ বক্স কম্পাৰ্টমেণ্টটো PROৰ দ্বাৰা ভোটদানৰ আগতে চিল কৰা উচিত। ভোটদানৰ সময়ত ভিভিপেটক BUৰ লগত ৰখা হয় আৰু VSDUত চিল লগাই বন্ধ কৰা হয়। ভিভিপেটক এইদৰে সংস্থাপিত কৰা হয়। ভোটদানৰ সময়ত যেতিয়া ভোটাৰে ভোট দিয়ে, ভিভিপেটে 7 ছেকেণ্ডৰ বাবে কাগজৰ স্লিপ এখন প্ৰদৰ্শন কৰে। ভোটাৰে নিজৰ পচন্দৰ প্ৰাৰ্থী ভেৰিফাই কৰে। 7 ছেকেণ্ডৰ পাছত স্লিপ কাট খাই ভিভিপেট ড্ৰপ বক্সত পৰি যায়। এইদৰে ভোটাৰে নিজৰ পচন্দৰ প্ৰাৰ্থী ভেৰিফাই কৰিব পাৰে, কিন্তু স্লিপ ঘৰলৈ লৈ যাব নোৱাৰে। যদি VSDUত একো বাৰ্তা নাথাকে আৰু CUত লিংক এৰৰ আহে, তেন্তে সম্পূৰ্ণ ছিষ্টেম সলাব লাগিব। যদি VSDUৱে এৰৰ কোড 1 দেখুৱায়, তাৰ অৰ্থ হ'ল বেটাৰী কম আছে, নতুন বেটাৰী লগাওক। এৰৰ কোড 2ৰ অৰ্থ হ'ল প্ৰিণ্টাৰ এৰৰ। তেনে ক্ষেত্ৰত ভিভিপেট ইউনিট সলাব লগা হ'ব পাৰে। সদায় মনত ৰাখিব যে ভিভিপেট ইউনিট বা ভিভিপেটৰ বেটাৰী সলোৱাৰ সময়ত CUটো যাতে বন্ধ থাকে। ভোটদান শেষ হোৱাৰ পিছত ভিভিপেট ইউনিটটো চিল মাৰি বন্ধ কৰি দিয়ক। অতিৰিক্ত নিৰ্বাচনী সামগ্ৰীৰ চেকলিষ্ট পোলিং পাৰ্টিক দিয়া হয়। ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল ভিভিপেট 1, ভিভিপেট ষ্টেটাছ ডিছপ্লে ইউনিট VSDU 1, ভিভিপেট প্ৰিণ্টাৰ ইউনিটৰ কাৰণে অতিৰিক্ত পাৱাৰ পেক 1, ভিভিপেট ছিষ্টেমৰ কাৰণে কেৰিং কেছ 1, ডাঠ ক'লা কাগজৰ লেফাফা য'ত প্ৰদৰ্শনমূলক ভোটদানৰ প্ৰিণ্টেড পেপাৰ শ্লিপ বন্ধ কৰিব পাৰি 2, ক'লা কাগজৰ লেফাফা চিল কৰাৰ বাবে প্লাষ্টিক বাকচ 1, প্লাষ্টিক বাকচ বন্ধ কৰিবৰ বাবে গুলপীয়া কাগজৰ চিল 2, কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছৰ নিয়ম 49 এৰ মতে ভোটাৰৰ ঘোষণাপত্ৰ 100 কপি। ভোটাৰ তালিকা PRO আৰু তেওঁৰ দলৰ বাবে ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপিৰ দস্তাবেজ অত্যন্ত জৰুৰী। ৰবিক 3খন প্ৰতিলিপি দিয়া হৈছে। যদি বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন একেলগে হয়, তেনেহ'লে প্ৰতিলিপিৰ সংখ্যা 5 হ'ব। এইবোৰক ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি কোৱা হয়, কিয়নো এই প্ৰতিলিপিত PB, CSV আৰু EDC ভোটাৰৰ নাম স্পষ্টভাৱে লিখা থাকে। প্ৰক্সি ভোটাৰৰ তালিকাও লওক। চিহ্নিত প্ৰতিলিপি লোৱাৰ সময়ত ৰবিয়ে সুনিশ্চিত কৰে যে এইবোৰ সম্পূৰ্ণ আৰু একেধৰণৰ হয়। এইটোও সুনিশ্চিত কৰে যে নামবোৰ ক্ৰমানুসাৰে আছে আৰু ভোটাৰৰ ছপা কৰা নাম চিয়াহী বা আন কোনো বস্তুৰে ঠিক কৰা নাই, নতুন সংখ্যা দিয়া নাই আৰু কাটি দিয়া নাম স্পষ্টভাৱে চিহ্নিত আছে। তাৰ উপৰি ৰবিয়ে এইটো সুনিশ্চিত কৰিব লাগে যাতে চিহ্নিত প্ৰতিলিপিৰ লগত RO বা AROৰ হস্তাক্ষৰিত এখন প্ৰমাণপত্ৰ থাকে। অন্যান্য সামগ্ৰী ৰবিয়ে 20খন বেলট পেপাৰ বুজি লয়, যিবোৰ টেণ্ডাৰ্ড বেলট পেপাৰ হিচাপে ব্যৱহাৰ কৰা হ'ব। তেওঁ এইটো সুনিশ্চিত কৰিব যে এইখিনি তেওঁৰ ভোটকেন্দ্ৰৰে হয়। তেওঁ ASD তালিকাও সংগ্ৰহ কৰে, যেনে অনুপস্থিত, বেলেগ স্থানলৈ গুচি যোৱা আৰু মৃত ভোটাৰৰ তালিকা।
তেওঁ এইটোও পৰীক্ষা কৰে যে তেওঁৰ ওচৰত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী আৰু তেওঁলোকৰ নিৰ্বাচনী এজেণ্টৰ নমুনা হস্তাক্ষৰৰ ফটোকপি আছে নে নাই। নিৰ্বাচনী সামগ্ৰীৰ ক্ষেত্ৰত তেওঁৰ দলে আৰু বহুত কিছু সংগ্ৰহ কৰিব লাগে। নিৰ্বাচনী সামগ্ৰীৰ তালিকা: ভোটাৰৰ পঞ্জীয়ন ফৰ্ম 17A এখন ৰেজিষ্টাৰ্ড, ভোটাৰ শ্লিপ 1600, ভোটাৰ তালিকাৰ ৱৰ্কিং কপি, ক্লাছিফাইড ছাৰ্ভিচ ভোটাৰ বা CSVৰ তালিকা, ষ্টেণ্ডাৰ্ড ভোটৰ বাবে বেলট পেপাৰ 20খন, ক্ষয় নোযোৱা চিয়াহীৰ 10 চিচিৰ 2টা বটল, CUৰ কাৰণে এড্ৰেছ টেগ 5, BUৰ কাৰণে এড্ৰেছ টেগ 4, স্পেচিয়েল টেগ 3, EVMৰ কাৰণে সেউজীয়া কাগজৰ মোহৰ 4, বাহিৰৰ কাগজৰ ষ্ট্ৰিপ মোহৰ 3, ৰাবাৰ ষ্টেম্প এৰ' ক্ৰছ মাৰ্ক 1, ষ্টেম্প পেড বেঙুনীয়া ৰঙৰ 1, প্ৰিজাইডিং অফিচাৰৰ কাৰণে ধাতুৰ মোহৰ 1, প্ৰিজাইডিং অফিচাৰৰ ডায়েৰী 1 আৰু ডিষ্টিংগুইছিং মাৰ্ক ৰাবাৰ ষ্টাম্প 1। ৰবিয়ে এতিয়া এইটো পৰীক্ষা কৰি আছে যে তেওঁৰ হাতত সকলো বৈধ আৰু অবৈধ ফৰ্ম আছে নে নাই। নিৰ্বাচন মসৃণ আৰু সুচাৰুৰূপে চলাবৰ বাবে এই ফৰ্ম জৰুৰী। ফৰ্মৰ তালিকা: প্ৰতিদ্বন্দ্বীৰ প্ৰাৰ্থী ফৰ্ম 7A 2খন, চেলেঞ্জ ভোটছ ফৰ্ম 14 2খন, দৃষ্টিহীন আৰু অক্ষম ভোটাৰ ফৰ্ম 14A 2খন, ষ্টেণ্ডাৰ্ড ভোটৰ তালিকা ফৰ্ম 17B 2খন, নথিভুক্ত ভোটৰ বিৱৰণ ফৰ্ম 17C 10খন, ব্যৱহাৰ কৰা কাগজৰ মোহৰৰ বিৱৰণ 2, চেলেঞ্জ ভোটৰ মাচুল জমা কৰিবৰ বাবে ৰচিদ 1খন, SHক চিঠি 4খন, ভোটদান আৰম্ভ হোৱাৰ আগতে আৰু শেষ হোৱাৰ পিছত প্ৰিজাইডিং অফিচাৰৰ দ্বাৰা ঘোষণা ভাগ 1ৰ পৰা 4 2টা ছেট, ভোটাৰৰ দ্বাৰা নিজৰ বয়সৰ ঘোষণা 2, এনে ভোটাৰৰ তালিকা যি ঘোষণাৰ পিছত ভোট দিছে আৰু ঘোষণা দিবলৈ প্ৰত্যাখ্যান কৰিছে 10, দৃষ্টিহীন আৰু অক্ষম ভোটাৰৰ দ্বাৰা ঘোষণা 10, পলিং এজেণ্টৰ বাবে 5, প্ৰত্যেক প্ৰাৰ্থীৰ বাবে 2খন, ভিজিট ছিটছ 2খন, কনষ্টিটুৱেঞ্চি অবজাৰ্ভাৰ বা ROৰ ওচৰত প্ৰিজাইডিং অফিচাৰৰ দ্বাৰা জমা কৰিবলগীয়া 16 দফীয়া অতিৰিক্ত প্ৰতিবেদনৰ প্ৰতিৰূপ। ফৰ্মৰ বাহিৰেও ৰবিয়ে কেইবাটাও লেফাফা সংগ্ৰহ কৰি ভোট কেন্দ্ৰলৈ লৈ যাব লাগিব। লেফাফাৰ তালিকা: সৰু লেফাফা বা ষ্টেচুটৰী কভাৰ SE 8ৰ বাবে 1খন, ইলেক্টৰেল ৰোলৰ মাৰ্কড প্ৰতিলিপি SE 8ৰ বাবে 1খন, ইলেক্টৰেল ৰোল SE 8ৰ অন্য প্ৰতিলিপিৰ বাবে 1খন, ষ্টেণ্ডাৰ্ড বেলট পেপাৰ SE 8ৰ ষ্টেণ্ডাৰ্ড ভোটাৰ লিষ্টৰ বাবে 1খন, ভোটদান আৰম্ভ হোৱাৰ আগতে আৰু শেষ হোৱাৰ পিছত প্ৰিজাইডিং অফিচাৰৰ দ্বাৰা ঘোষণা SE 7 1খন, নথিভুক্ত ভোটৰ বিৱৰণ SE 5 1খন, চেলেঞ্জ ভোটৰ তালিকাৰ বাবে SE 5 1খন, ব্যৱহাৰ নোহোৱা আৰু ক্ষতিগ্ৰস্ত কাগজৰ চিলৰ বাবে SE 5 1, পলিং এজেণ্টৰ নিযুক্তি পত্ৰৰ বাবে SE 6 1খন, দৃষ্টিহীন আৰু অক্ষম ভোটাৰৰ তালিকাৰ বাবে SE 5 1খন, প্ৰিজাইডিং অফিচাৰৰ ডায়েৰীৰ কাৰণে SE 6 1খন, নিৰ্বাচনী দায়িত্বৰ প্ৰমাণ পত্ৰৰ বাবে SE 5 1খন, ৰচিদ আৰু জব্দ কৰা নগদৰ বাবে SE 6 1খন, কম্পেনিয়নৰ ঘোষণাৰ বাবে SE 5 1খন, অন্য উদ্দেশ্যৰ বাবে সৰু লেফাফা SE 7 1খন, ভোটাৰৰ হস্তাক্ষৰ থকা 17A ৰেজিষ্টাৰ SE 8 1খন, নিয়ম 40ৰ দ্বাৰা PROৰ ব্ৰিফ ৰেকৰ্ডৰ বাবে SE 6 1খন, খালী লেফাফা SE 7 2খন আৰু SE 8 3খন, ব্যৱহাৰ নোহোৱা বেলট পেপাৰ SE 7 5খন আৰু অন্য কাগজ যিবোৰ ROই চিল কৰা লেফাফাত ৰখাৰ সিদ্ধান্ত লয় 1খন, ব্যৱহাৰ নোহোৱা বা ক্ষতিগ্ৰস্ত স্পেচিয়েল টেগৰ বাবে SE 7 1খন, ব্যৱহাৰ নোহোৱা বা ক্ষতিগ্ৰস্ত ষ্ট্ৰিপ চিলৰ বাবে SE 7 1খন, লগতে আৰু বহুতো ষ্টেচনাৰী সংগ্ৰহ কৰাৰ আৱশ্যক। ৰবি আৰু তেওঁৰ দলে এই সকলোবোৰ নিৰীক্ষণ কৰে। ষ্টেচনাৰীৰ তালিকা: সাধাৰণ পেঞ্চিল 1, বল পেন 3টা নীলা আৰু এটা ৰঙা, উকা কাগজ 8খন, পিন 25টা, দিয়া চলাই বাকচ 1টা, চিলিং মম 6টা,
ভোটিং কম্পাৰ্টমেণ্টৰ সামগ্ৰী 2টা আৰু 2টা মুঠ 4টা ছেট, গম আঠা এবটল, ব্লেড এখন, মমবাতি 4ডাল, পাতল খুঁটা 20 মিটাৰ, ধাতুৰ স্কেল এডাল, কাৰ্বন পেপাৰ 3খন, তেল আঁতৰাবৰ বাবে কাপোৰ 3খন, পেকিং কাগজ 2খন, ক্ষয় নোযোৱা চিয়াহী ৰাখিবৰ বাবে খালী কাপ বা খালী টিন বা প্লাষ্টিক বাকচ এটা, ড্ৰয়িং পিন 24টা, ৰাবাৰ বেণ্ড 20ডাল, চেলো টেপ এটা আৰু চেকলিষ্ট 2খন। দলৰ বাবে পৰিবহণ সম্পৰ্কীয় ব্যৱস্থা কৰা হ'ল। এতিয়া সকলো যাবৰ বাবে উৎসুক আৰু প্ৰস্তুত। ভোটদান কেন্দ্ৰ সাজু কৰা। আজি ভোটৰ দিন। ৰবি আৰু তেওঁৰ দল আৰু তেওঁলোকৰ লগত দিয়া সুৰক্ষা কৰ্মচাৰীসকল ভোটদানৰ এদিন আগতে ভোটদান কেন্দ্ৰ পালেগৈ। নিৰ্বাচনৰ লগত জড়িত সকলো কৰ্মচাৰী ভোটদানৰ আগতে বা ভোটদানৰ 2 ঘণ্টা আগতে গৈ পাব লাগিব। তেওঁলোক ভোটদানৰ এদিন আগতে ভোটদান কেন্দ্ৰ গৈ পালে ভাল। পৰিবহণ ব্যৱস্থা সেইমতে কৰা হয়। এতিয়া EVM খুলিব নালাগে। সেইটো নিৰ্ধাৰিত সময়তহে কাৰ্যকৰী কৰা উচিত। যদি কোনো নিৰ্বাচনী অধিকাৰী অনুপস্থিত থাকে তেনেহ'লে PROই তেওঁৰ ঠাইত নিজৰ পচন্দৰ কোনো অধিকাৰীক নিযুক্তি কৰিব পাৰে আৰু এই বিষয়ে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰক জনোৱাৰ অধিকাৰ থাকে। এনে ব্যক্তি কোনো প্ৰাৰ্থীৰ সক্ৰিয় কাৰ্যকৰ্তা হ'ব নালাগে। ভোটদান কেন্দ্ৰ নিৰীক্ষণ কৰক। এইটো সুনিশ্চিত কৰা উচিত যাতে নিৰ্বাচনী প্ৰক্ৰিয়া পাৰদৰ্শী হয় আৰু ভোটদানৰ গোপনীয়তা ভংগ নহয়। জৰুৰী হ'লে তলত উল্লেখ কৰা কথাখিনি সুনিশ্চিত কৰি সালসলনিৰ দিহা কৰক। ভোটাৰে অপেক্ষা কৰাৰ বাবে যথেষ্ট স্থান আছে। পুৰুষ আৰু মহিলাৰ বাবে অপেক্ষা কৰাৰ স্থান বেলেগ বেলেগ হয়। ভোটাৰৰ প্ৰৱেশ আৰু প্ৰস্থানৰ স্থান বেলেগ বেলেগ হয়। যদি এখনেই দুৱাৰ হয় তেনেহ'লে বাঁহৰ বেৰ দি 2টা ভাগত ভাগ কৰক। ভোটদান কেন্দ্ৰত যাতে পৰ্যাপ্ত পোহৰ থাকে। ভোটাৰে যাতে প্ৰৱেশ আৰু প্ৰস্থানৰ স্থানত সহজে অহা যোৱা কৰিব পাৰে। পলিং এজেণ্টসকলক এনেদৰে বহোৱা হয় যাতে তেওঁলোকে ভোটদানৰ সম্পূৰ্ণ প্ৰক্ৰিয়াত ভোটাৰৰ অহা যোৱা দেখা পায়। কিন্তু এই প্ৰক্ৰিয়াত তেওঁলোকে যাতে ভোটাৰে কাক ভোট দিছে দেখা নাপায় সেইটো সুনিশ্চিত কৰিব। গোপনীয়তা বজাই ৰাখিবৰ বাবে ভোটিং কম্পাৰ্টমেণ্ট দুৱাৰ বা খিৰিকীৰ পৰা দূৰত হ'ব লাগে। ভোটিং কম্পাৰ্টমেণ্ট ফ্লেক্স বৰ্ডৰ দ্বাৰা সজোৱা উচিত আৰু ইয়াৰ জোখ 23 ইঞ্চি বাই 23 ইঞ্চি বাই 23 ইঞ্চি হোৱা উচিত। যদি কাৰ্ডবৰ্ডেৰে সজোৱা ভোটিং কম্পাৰ্টমেণ্ট ঠিকে থাকে তেনেহ'লে তাৰো ব্যৱহাৰ কৰিব পাৰে। ভোটিং কম্পাৰ্টমেণ্ট কণ্ট্ৰল ইউনিট ৰখাৰ মেজৰ পৰা দূৰত ৰখা উচিত। বিয়োগ চিউৰে সংযোগ কৰি ৰখা তাঁৰডালে ভোটাৰৰ অহা যোৱাত বাধা দিব নালাগে, কিন্তু তাঁৰডালৰ সম্পূৰ্ণ দৈৰ্ঘ্য দেখা পাব লাগে। যদি বিধানসভা আৰু লোকসভা নিৰ্বাচন একেলগে হয় তেনেহ'লে বেলেগ বেলেগ ভোটিং কম্পাৰ্টমেণ্টত বেলেগে বেলেগে EVM ৰাখিব লাগে। তাৰ ওপৰত নিৰ্বাচনৰ কথা ডাঙৰ আখৰেৰে লিখিব লাগে। কোনো এক ভোটদানৰ বাবে এনেকুৱা ব্যৱস্থা হ'ব লাগে। পোল টীমে নিৰ্বাচন শেষ হোৱা পৰ্যন্ত সকলো ৰাজনৈতিক দলৰ নেতাৰ ফটো, নিৰ্বাচনী চিহ্ন আঁতৰাই দিয়ে। ভোটদান কেন্দ্ৰৰ ভিতৰত ৰন্ধন বা জুই জ্বলোৱাৰ অনুমতি নাই। নিৰ্বাচনৰ লগত জড়িত সামগ্ৰী বা EVM চিল কৰিবৰ বাবে এটা মম জ্বলাব পাৰে, কিন্তু ভাল পোহৰৰ ব্যৱস্থা কৰা আৱশ্যক। ৰবিয়ে নিজে ভোটদান কেন্দ্ৰৰ বাহিৰত আৱশ্যকীয় নোটিছ বা ছাইনবোৰ্ড লগাই আছে। নোটিছত ভোটদান ক্ষেত্ৰ আৰু ভোটাৰৰ বিৱৰণ দিয়া থাকে। কম 7A থকাৰ দৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ তালিকাত তেওঁলোকৰ নিৰ্বাচনী চিহ্নৰ প্ৰতিলিপি সংলগ্ন কৰক। বুনিয়াদী নিম্নতম সুবিধা।
প্ৰত্যেক ভোটদান কেন্দ্ৰত যি বুনিয়াদী নিম্নতম সুবিধা লাগে সেয়া হৈছে ৰেম্পৰ সুবিধা, খোৱা পানীৰ সুবিধা, পৰ্যাপ্ত ফাৰ্নিচাৰ, উপযুক্ত পোহৰ, হেল্প ডেস্ক, যথাযথ দিশ নিৰ্দেশনা, শৌচালয়, লাইনত থিয় হৈ থকা ভোটাৰৰ বাবে ছাঁৰ ব্যৱস্থা, ভোটদান কেন্দ্ৰত কোনে প্ৰৱেশ কৰিব পাৰে, প্ৰিজাইডিং অফিচাৰে মাত্ৰ তলত দিয়া লোকসকলক নিৰ্বাচনী কেন্দ্ৰৰ ভিতৰত সোমোৱাৰ অনুমতি দিব পাৰে। ভোটাৰ, পলিং অফিচাৰ, প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিজন প্ৰাৰ্থী, এবাৰত প্ৰত্যেক প্ৰতিদ্বন্দ্বীৰ এজন নিৰ্বাচনী এজেণ্ট বা পলিং এজেণ্ট, নিৰ্বাচনী আয়োগৰ দ্বাৰা ভোটদান কেন্দ্ৰৰ ভিতৰত সোমোৱাৰ অনুমতি পত্ৰ থকা অধিকৃত লোক, কৰ্তব্যৰত চৰকাৰী কৰ্মচাৰী, কোনো ভোটাৰৰ কোলাত থকা কেঁচুৱা, কোনো দৃষ্টিহীন বা অক্ষম লোকৰ লগত অহা ব্যক্তি যি নিজে চলা ফুৰা বা ভোট দিব নোৱাৰে, এনে ব্যক্তি যি ভোটাৰক চিনি পায় আৰু ভোটাৰক ভোট দিয়াত সহায় কৰে। পুলিচ আৰু নিৰাপত্তাৰক্ষী তেতিয়ালৈকে প্ৰৱেশ কৰিব নোৱাৰে যেতিয়ালৈকে PROই তেওঁলোকক নামাতে। ভোটদান কেন্দ্ৰত সুৰক্ষাৰ ব্যৱস্থা। আমি প্ৰথমেই জানো যে ভোটদান কেন্দ্ৰৰ সুৰক্ষাৰ প্ৰবন্ধ PROৰ অধিকাৰ ক্ষেত্ৰত পৰে। তাতে নিযুক্ত কৰা চেণ্ট্ৰেল পুলিচ ফ'ৰ্চ বা CPFৰ কাম হ'ল ভোটদান কেন্দ্ৰ সুৰক্ষা কৰা আৰু ভোটাৰৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰা। PROক তেওঁলোকৰ প্ৰয়োজন হ'লে মাতিলেহে তেওঁলোকে ভোটদান কেন্দ্ৰৰ ভিতৰত সোমাব পাৰে। এইটো সুনিশ্চিত কৰক যাতে তেওঁলোক ভোটদান আৰম্ভ হোৱাৰ আগতে গৈ পায়। CPF জৱান বা সুৰক্ষা বল ভোটদান কেন্দ্ৰৰ দুৱাৰত ৰৈ ভোটদান কেন্দ্ৰৰ ভিতৰৰ গতিবিধি লক্ষ্য কৰিব। আগতে কোৱাৰ দৰে সুৰক্ষা বল ভোটদান কেন্দ্ৰৰ ভিতৰত সোমাব নোৱাৰে। স্থানীয় ৰাজ্য পুলিচ ভোটদান কেন্দ্ৰৰ চাৰিওফালৰ, বাহিৰৰ আৰু ভিতৰৰ সুৰক্ষাৰ বাবে দায়বদ্ধ। যদি CPF তাত নিযুক্ত কৰা হৈছে তেনেহ'লে ৰাজ্য পুলিচে কোনো স্থিতিতে তেওঁলোকৰ স্থান ল'ব নোৱাৰে। 100 আৰু 200 মিটাৰৰ চাইনেজো বহুত গুৰুত্বপূৰ্ণ হয়। PROই এইটো সুনিশ্চিত কৰা উচিত যে ভৱন আৰু ইয়াৰ ওচৰৰ 100 মিটাৰলৈকে এলেকা তেওঁৰ সম্পূৰ্ণ অধীনত থাকে, য'ত সুৰক্ষা নিৰাপত্তাৰ ব্যৱস্থাও থাকে। লগতে বুথৰ চাৰিওফালে 100 মিটাৰলৈকে নিৰ্বাচনী প্ৰচাৰৰ অনুমতি নাই। ৰবিয়ে দেখিলে যে এজন প্ৰাৰ্থীয়ে ভোটদান ক্ষেত্ৰৰ 200 মিটাৰৰ ভিতৰত এটা নিৰ্বাচনী বুথ কৰিছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশানুসাৰ ইয়াৰ অনুমতি নাই। সেয়ে সুৰক্ষা বলে এই বুথটো 200 মিটাৰৰ বাহিৰ কৰি দিয়ে। মক পলৰ আয়োজন। ৰবিয়ে এতিয়া পলিং এজেণ্টৰ নিযুক্তি পত্ৰ আৰু নমুনা হস্তাক্ষৰ পৰীক্ষা কৰে। ৰবিয়ে এতিয়া এটা মক পলৰ আয়োজন কৰিছে। প্ৰকৃত ভোটদানৰ 1 ঘণ্টাৰ আগতে মক পলত কমেও 50টা ভোটদান হ'ব লাগে। যদি VVPAT ব্যৱহাৰ হয় তেনেহ'লে ইয়াতো EVMৰ এটা অংশ হিচাপে মক পল হ'ব লাগে। পলিং এজেণ্টক ভোট দিব দিয়ক। পলিং এজেণ্ট উপস্থিত নাথাকিলে 20 মিনিট অপেক্ষা কৰক আৰু তেতিয়া PROই মাইক্ৰ অবজাৰ্ভাৰ বা ছেক্টৰ অফিচাৰ আৰু অন্য লোকৰ উপস্থিতিত প্ৰত্যেক প্ৰাৰ্থীৰ বাবে ভোট দিব। যদি পলিং এজেণ্ট মাজতে আহি যায়, PROই চলি থকা মক পল বন্ধ নকৰে বা আকৌ নতুনকৈ আৰম্ভ নকৰে। মক পল এটা আৱশ্যক অংশ আৰু PROয়ে ইয়াৰ বাবে প্ৰমাণ পত্ৰও দিব লাগে। এই সময়তে CU, ঘড়ী আৰু বেটাৰী পৰীক্ষা কৰক। মক পল আৰম্ভ কৰাৰ আগতে ক্লিয়াৰ বুটাম আৰু পিছত টোটেল বুটাম টিপক যাতে পলিং এজেণ্টক দেখুৱাব পাৰে যে EVMত প্ৰথমৰ পৰা কোনো ভোট দিয়া হোৱা নাই। ইয়াৰ পিছত প্ৰত্যেক প্ৰাৰ্থীৰ বুটাম টিপি মক পল কৰক আৰু BUত থকা নটাও টিপক। যেতিয়া সকলো প্ৰাৰ্থীৰ বুটাম সমান সংখ্যাত টিপা হয় তেতিয়া ক্লোজ বুটাম টিপক। তাৰ পিছত বেলেট বুটাম টিপক এইটো দেখাবলৈ
যে ক্লোজ টিপাৰ পিছত আৰু ভোট দিব নোৱাৰি। ইয়াৰ পিছত ৰিজাল্ট বুটাম টিপক আৰু সকলো প্ৰাৰ্থীৰ এজেণ্টক মক পলৰ ফলাফল দেখুৱাওক। তেওঁলোক সন্তুষ্ট হোৱাৰ পিছত EVMৰ পৰা মক পলৰ তথ্য আঁতৰাই দিয়ক। ইয়াৰ পিছত মক পলৰ প্ৰমাণপত্ৰ তৈয়াৰ কৰি পলিং এজেণ্ট আৰু পৰ্যবেক্ষকৰ হস্তাক্ষৰ লওক। CU ঠিকে কাম কৰি আছে। এতিয়া প্ৰিজাইডিং অফিচাৰে ইয়াক ভালকৈ মোহৰ মাৰি টেগ লগাব লাগে। বেলট ইউনিট বা BU আগতেই ROৰ পৰ্যায়ত মোহৰ মৰা হৈ গৈছে। মক পলৰ ফলাফল আঁতৰাবলৈ পাহৰি নাযাব আৰু এই কথা মক পল চাৰ্টিফিকেটত উল্লেখ কৰিব। মক পলৰ তথ্যৰ আঁতৰোৱাৰ পিছত CUক নিৰ্ধাৰিত টেগ লগাই চিল কৰা হয় আৰু ইয়াক প্ৰকৃত ভোটদানৰ বাবে সাজু কৰা হয়। দুয়োটা পৰিণামৰ কাৰণে যোগান ধৰা ফ্ৰেমত সেউজীয়া কাগজৰ মোহৰ সুমুওৱা হয়। ফলাফল শাখাৰ ভিতৰৰ কম্পাৰ্টমেণ্ট ডোৰ বন্ধ কৰক। ইয়াৰ সেউজীয়া কাগজৰ মোহৰটো বাহিৰৰ ফালে থকা উচিত। পৰিণাম শাখাৰ ভিতৰৰ কম্পাৰ্টমেণ্ট বন্ধ কৰক। স্পেচিয়েল টেগটো এনেকৈ লগাওক যাতে ক্লোজ বুটাম দেখা পোৱাকৈ থাকে। পৰিণাম শাখাৰ দুৱাৰ বন্ধ কৰাৰ সময়ত এইটো সুনিশ্চিত কৰক যাতে সেউজীয়া কাগজৰ মোহৰটো বাহিৰৰ ফালে ওলাই থাকে। এতিয়া পৰিণাম শাখাৰ বাহিৰৰ কম্পাৰ্টমেণ্টৰ দুৱাৰত এড্ৰেছ টেগ ব্যৱহাৰ কৰি বন্ধ কৰক। এতিয়া আউটাৰ পেপাৰ ষ্ট্ৰিপ চিল লগাওক। ষ্ট্ৰিপ চিলৰ প্ৰি-গামড পৰ্চন এক সেউজীয়া কাগজৰ মোহৰৰ বেছৰ ওপৰত ৰাখক। এক ঢাকি ৰখা ৱেক্স পেপাৰখন আঁতৰাওক আৰু সেউজীয়া কাগজৰ মোহৰৰ তলৰ তৰফটো আঁতৰাওক। বিগ আঁতৰাই ওপৰৰ তৰফত লগাওক। বিগ লগোৱাৰ পিছত প্ৰি-গামড পৰ্চন চি ওপৰত থাকিব। চিৰ ওপৰত থকা ৱেক্স পেপাৰ আঁতৰাওক। সেউজীয়া কাগজৰ মোহৰৰ দুটা তৰফ চিৰ ওপৰত হেঁচা মাৰি ধৰক। এতিয়া ষ্ট্ৰিপ চিলটো ক্লোজ বুটাম উইণ্ডৰ ঠিক তলতে বাওঁফালে কণ্ট্ৰল ইউনিটৰ চাৰিওফালে ঘূৰাওক। ষ্ট্ৰিপ চিলৰ আনটো ফাল সোঁফালৰ পৰা ওপৰলৈ আনক। এতিয়া প্ৰি-গামড পৰ্চন ডি ওপৰত আছে। ইয়াৰে ৱেক্স পেপাৰ আঁতৰাই সেউজীয়া কাগজৰ মোহৰৰ ওপৰত লগাওক। কণ্ট্ৰল ইউনিট এতিয়া প্ৰকৃত ভোটদানৰ বাবে সাজু। এজেণ্টক আউটাৰ পেপাৰ ষ্ট্ৰিপ চিলৰ ক্ৰমাংক টুকিবলৈ দিয়ক আৰু তাৰ ওপৰত তেওঁৰ হস্তাক্ষৰ বা অন্য কোনো নিচান লগাব দিয়ক। আপুনি নিজেও ইয়াৰ ওপৰত হস্তাক্ষৰ কৰক। ভোটদান আৰম্ভ হোৱাৰ ঠিক আগতে এই নিৰ্বাচনী ক্ষেত্ৰৰ BLO আহি পাইছে। BLO জিলা প্ৰশাসনৰ দ্বাৰা জাৰি কৰা ভোটাৰ তালিকাৰ ডুপ্লিকেট প্ৰতিলিপিৰ সৈতে ভোটদানৰ সময়ত উপস্থিত থাকিব। যদি ভোটাৰে ভোটাৰ শ্লিপ হেৰুৱায় বা আনিবলৈ পাহৰে তেনেহ'লে এই তালিকা কামত আহিব। ভোটদান সময়ত আৰম্ভ হ'ব লাগে। যদি নহয় তেনেহ'লে ৰবিয়ে তেওঁৰ প্ৰিজাইডিং অফিচাৰৰ ডায়েৰীত ইয়াৰ কাৰণ লিখিব লাগিব। PROই 3টা ঘোষণা কৰিব লাগে। ভোটদানৰ আগতে, কোনো নতুন ভোটিং যন্ত্ৰ ব্যৱহাৰ কৰাৰ সময়ত আৰু ভোটদান শেষ হোৱাৰ সময়ত। ৰবি কুমাৰে উচ্চ মাতেৰে উপস্থিত থকা সকলোৰে বাবে প্ৰথম ঘোষণাটো কৰে আৰু তেওঁলোকৰ হস্তাক্ষৰ লয়। ইয়াৰ পিছত তেওঁ ভোটদানৰ গোপনীয়তাৰ বিষয়ে সকিয়নি দিয়ে আৰু পলিং এজেণ্টসকলক ইলেক্ট্ৰল ৰোলৰ মাৰ্কড কপি তথা ফৰ্ম 17A ভোটাৰৰ পঞ্জীয়ন দেখুৱাব। এতিয়া পলিং বুথ প্ৰকৃত ভোটদানৰ বাবে সাজু। ভোটদানৰ সময়ত ৰবি কুমাৰে এতিয়া ভোটদান আৰম্ভ হ'ব বুলি ঘোষণা কৰে।
বুথৰ ভিতৰত থকা পলিং অফিচাৰসকলৰ কিছুমান বিশেষ দায়িত্ব থাকে ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে আৰু তিনিওজন পলিং অফিচাৰৰ দায়িত্বৰ কথা জানিবলৈ আমি এজন ভোটাৰক অনুকৰণ কৰোঁ আহক প্ৰথম পলিং অফিচাৰ ৰোলৰ মাৰ্ক কপিৰ ইনচাৰ্জ ভোটাৰৰ চিনাক্তকৰণ দ্বিতীয় পলিং অফিচাৰ ক্ষয় নোহোৱা চিয়াহীৰ ব্যৱহাৰ ভোটাৰৰ ক্ৰমাংক ভোটাৰে পঞ্জীয়ন কৰা ইলেক্ট্ৰল ৰোলত থকা ফৰ্ম 17A অনুসাৰে ভোটাৰৰ ক্ৰমত নথিভুক্ত কৰা তৃতীয় পলিং অফিচাৰ ভোটাৰ তালিকা সংগ্ৰহ কৰি তাক সুৰক্ষিত ৰখা ক্ষয় নোহোৱা চিয়াহীৰ দাগ আঙুলিত নিৰীক্ষণ কৰা তেওঁ কণ্ট্ৰল ইউনিট বুটাম টিপি ভোটাৰক ভোটদানৰ অনুমতি দিয়ে কোনো ভোটদান কেন্দ্ৰত আয়োগে মাইক্ৰ অবজাৰ্ভাৰ নিযুক্তি কৰিব পাৰে যাৰ বিষয়ে আমি এই ছবিৰ পিছত কথা পাতিম ভোটদানৰ সময়ত ভোটাৰৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰা আৱশ্যক উদাহৰণস্বৰূপে বয়স্ক ব্যক্তি শাৰীৰিক ৰূপে অক্ষম ব্যক্তি আৰু কোলাত কেঁচুৱা থকা মহিলাক প্ৰাধান্য দিব লাগে কলা আৰু বুবা ব্যক্তিৰ বিশেষ যত্ন ল'ব লাগে ৰবি আৰু তেওঁৰ দল এই পৰিস্থিতিতহে ভোটিং কম্পাৰ্টমেণ্টত সোমাব পাৰে যদি বেলেট ইউনিট ভালকৈ কাম কৰা নাই যদি ভোটাৰে কিবা ভুল প্ৰক্ৰিয়া ব্যৱহাৰ কৰা বুলি PROৰ সন্দেহ হয় বা যদি ভোটাৰে প্ৰয়োজনতকৈ বেছি সময় লয় PROই পলিং এজেণ্টৰ উপস্থিতিতহে ভোটিং কম্পাৰ্টমেণ্টত প্ৰৱেশ কৰিব PRO হিচাপে আপোনাৰ কাম নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱা আৰু তাৰ বিষয়ে খবৰ দিয়া এই ক্ষেত্ৰত ডায়েৰী সকলোতকৈ কামত আহে যেনে ৰবিয়ে সময়ে সময়ে ডায়েৰীৰ নিৰ্দিষ্ট শাৰীত প্ৰয়োজনীয় কথাবোৰ লিখি যায় আৰু ভোটদান প্ৰক্ৰিয়া শেষ হোৱালৈ ৰৈ নাথাকে বিশেষ স্থিতিৰ সন্মুখীন হোৱা ভোটদানৰ সময়ত কেতিয়াবা কিছুমান বিশেষ পৰিস্থিতিৰ উৎপন্ন হ'ব পাৰে চ্যালেঞ্জ ভোট টেণ্ডাৰ্ড ভোট অন্ধ আৰু অক্ষম ভোটাৰ প্ৰক্সি ভোটাৰ তৰ্জনী আঙুলি নথকা ভোটাৰ দুয়োখন হাতত আঙুলি নথকা ভোটাৰ কম বয়সৰ ভোটাৰ গোপনীয়তা ভংগ কৰা Z+ শ্ৰেণীৰ ভোটাৰ বা SPG সুৰক্ষা থকা ভোটাৰ EDC আৰু পোষ্টেল বেলট এনেকুৱা এক বিশেষ পৰিস্থিতিৰ ওপৰত চকু দিওঁ প্ৰতিবন্ধী ভোট সৰ্বপ্ৰথম কথা যদি কোনো ভোটাৰ প্ৰতিবন্ধী হয় তেনেহলে কি কৰা যাব কি কথা উপেক্ষা কৰিব পাৰি তাৰে পৰাই আৰম্ভ কৰোঁ ধৰা হোক কোনো এজন ভোটাৰৰ পৰিচয় স্থাপিত হ'ল নাম লিংগ বয়স ঠিকনা আৰু ই-ৰোল বা এপিক নথিভুক্ত কৰা সন্দৰ্ভত হোৱা খেলিমেলি উপেক্ষা কৰিব পাৰি একেধৰণে ই-ৰোলত দিয়া এপিক নম্বৰত থকা খেলিমেলি উপেক্ষা কৰিব পাৰি কোনো বেলেগ বিধানসভা ক্ষেত্ৰৰ ফটো পৰিচয় পত্ৰ থকা ভোটাৰক অনুমতি দিব লাগে যদিহে তেওঁৰ নাম ভোটদান কেন্দ্ৰৰ ইলেক্ট্ৰল ৰোলত আছে পলিং এজেণ্টে কোনো ভোটাৰৰ পৰিচয়ৰ প্ৰতি আপত্তি কৰিব পাৰে ইয়াৰ বাবে তেওঁ 2 টকা জমা কৰিব লাগিব যাৰ বাবে তেওঁক এখন ৰচিদ দিয়া যাব এনে প্ৰতিটো আপত্তিৰ বাবে আপুনি এটা এটাকে তদন্ত কৰিব লাগিব যাৰ বাবে আপত্তি কৰা হয় তেওঁক বেলেগৰ হৈ ভোটদান দিয়াৰ শাস্তিৰ বিষয়ে জনাওক ফৰ্ম 14ত চ্যালেঞ্জ ভোটাৰৰ তালিকাত এই ব্যক্তিৰ নাম লিখা উচিত এনে ব্যক্তিৰ হস্তাক্ষৰ বা আঙুলিৰ ছাপ লোৱা উচিত মানা কৰিলে তেওঁক ভোটদান দিয়াৰ পৰা বিৰত ৰাখিব আপত্তি কৰাজনক পৰ্যাপ্ত প্ৰমাণ দিবলৈ কওক তেওঁ এনেকুৱা নকৰিলে তেওঁৰ আপত্তি খাৰিজ কৰক যদি ব্যক্তিজনে প্ৰমাণ দিয়ে তেন্তে ভোটাৰজনক সেই প্ৰত্যাহ্বান খণ্ডন কৰিবলৈ কওক
ভোটাৰে নিজৰ পৰিচয় সাব্যস্ত কৰাৰ পিছত তেওঁক ভোটদান দিয়াৰ অনুমতি দিয়ক। যদি তেওঁ এই কাম কৰিব নোৱাৰে তেন্তে তেওঁক ভোটদান দিয়াৰ পৰা বিৰত ৰাখক আৰু পুলিচৰ হাতত গতাই দিয়ক। যদি আপোনাক কিবা তথ্যৰ আৱশ্যক, আপুনি স্থানীয় লোকৰ সহায় ল'ব পাৰে। আপত্তি কৰাজনৰ মাচুলৰ 2 টকা ঘূৰাই দিয়ক। যদি আপুনি ভাবে আপত্তি উচিত নাছিল তেন্তে এই মাচুল জব্দ কৰক। লগতে ফৰফিটেড বা জব্দ কৰা শব্দক ফৰ্ম 14ৰ শাৰী 10ত লিখক আৰু ৰচিদৰ এটা কপিটো লিখক। সেইসকল ভোটাৰৰ নামৰ তালিকা কৰিব লাগে যাৰ বিষয়ে আপত্তি কৰা হৈছিল। টেণ্ডাৰ্ড ভোটছ। টেণ্ডাৰ্ড বেলট পেপাৰ সেইসকল ভোটাৰৰ বাবে হয় যাৰ পৰিচয় দস্তাবেজৰ সত্যতাৰ নিৰ্ণয়ৰ জৰিয়তে স্থাপিত হৈছে, কিন্তু অন্য কোনোবাই আগতেই তেওঁৰ নামত ভোট দিছে। আপোনাৰ হাতত টেণ্ডাৰ্ড ভোট দিবৰ বাবে 20খন বেলেট পেপাৰ আছে। এইখন ভোটাৰক দিয়াৰ আগতে পিছফালে টেণ্ডাৰ্ড বেলেট পেপাৰ লিখি দিয়ক, যদি ইয়াৰ ওপৰত এনে মোহৰ নাই। ফৰ্ম 17বিধ ভোটাৰৰ হস্তাক্ষৰ আৰু আঙুলিৰ ছাপ লওক। টেণ্ডাৰ্ড বেলট নথিভুক্ত কৰক। ৰবিয়ে টেণ্ডাৰ্ড বেলটত নথিভুক্ত কৰা ভোটৰ প্ৰক্ৰিয়াৰ ওপৰত চকু ৰাখিব। তেওঁ ভোটাৰক ক্ৰছৰ নিচিনা এটা ৰাবাৰ ষ্টাম্প দিয়ে, যিটো ভোটাৰে নিজৰ পচন্দৰ প্ৰাৰ্থীৰ নামত লগায়। তাৰ পিছত এইখন ভাঁজ কৰি ৰবিক দিয়ে। ইয়াতো দৃষ্টিহীন আৰু অক্ষম লোকৰ বাবে এজন সহযোগীৰ অনুমতি থাকে। ৰবিয়ে এই সকলো ভোট আৰু ইয়াৰ তালিকা ফৰ্ম 17বিধ নিৰ্ধাৰিত কভাৰত ৰাখে, যি তেওঁক আগতেই দিয়া হয়। দৃষ্টিহীন আৰু অক্ষম ভোটাৰ। দৃষ্টিহীন আৰু অক্ষম লোকৰ ভোটদানৰ ক্ষেত্ৰত এজন সহযোগীৰ সহায়ত ভোট দিয়াৰ অনুমতি দিব লাগে। এই সহযোগী 18 বছৰ বয়সতকৈ কম বয়সৰ হ'ব নালাগে আৰু ভোটদানৰ গোপনীয়তাৰ বিষয়ে ঘোষণা কৰিব লাগে। তেওঁক এইটোও ঘোষণা কৰিব লাগে যে ভোটদানৰ দিনা কোনো ভোটদান কেন্দ্ৰত কোনো ভোটাৰৰ লগত সহযোগী হিচাপে যোৱা নাই। ৰবি কুমাৰে এই সকলোবোৰ ফৰ্ম 14A নথিভুক্ত কৰিব লাগে। কোনো পলিং ষ্টাফৰ কোনো সদস্য এনে ব্যক্তিৰ বাবে ভোট দিবৰ বাবে সহযোগীৰ ভূমিকা ল'ব নোৱাৰে। অক্ষম সাক্ষৰ ব্যক্তিয়ে নিজৰ নাম লিখি হস্তাক্ষৰ কৰিব লাগে। যি ভোটাৰ অশিক্ষিত কিন্তু হাত ব্যৱহাৰ কৰিব পাৰে তেওঁৰ আঙুলিৰ ছাপ লোৱা হয়। অক্ষম ভোটাৰৰ ক্ষেত্ৰত যি নিজৰ দুয়োখন হাত ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া তেওঁৰ সহযোগীয়ে হস্তাক্ষৰ বা আঙুলিৰ ছাপ লগাব লাগে। ভোটাৰে ৰেজিষ্টাৰৰ ৰিমাৰ্ক শাৰীত এনে সকলো প্ৰবিষ্টিৰ আগত এটা নোট দিয়ে যে সেই হস্তাক্ষৰ বা আঙুলিৰ ছাপ সহযোগীৰ হয়। পৰিচয় সম্বন্ধীয় দস্তাবেজৰ শেষৰ 4টা অংকক ফৰ্ম 17A ৰিমাৰ্ক শাৰীত লিখিব লাগে। বাওঁহাতৰ তৰ্জনী আঙুলি নথকা ভোটাৰ। যি ভোটাৰৰ বাওঁহাতৰ তৰ্জনী আঙুলি নাথাকে এনে ক্ষেত্ৰত অক্ষয় চিয়াহী মধ্যম আঙুলিত লগোৱা হয়। যদি ভোটাৰৰ বেছি আঙুলি নাথাকে তেতিয়া অক্ষয় চিয়াহীৰ ক্ৰম এনে ধৰণৰ হ'ব পাৰে। যদি ভোটাৰৰ বাওঁ হাতৰ এটাও আঙুলি নাথাকে তেন্তে চিয়াহী সোঁ হাতৰ প্ৰথম আঙুলিত লগোৱা হয়। যদি প্ৰথম আঙুলিও নাথাকে তেতিয়া সোঁ হাতত থকা যিকোনো আঙুলিত চিয়াহী লগোৱা হয়। যদি দুয়োখন হাতত এটাও আঙুলি নাথাকে তেন্তে যিকোনো হাতৰ মেৰুত চিয়াহী লগোৱা হয়। কম বয়সৰ ভোটাৰ। যদি ৰবিয়ে কোনো ভোটাৰৰ বয়স ভোটদানৰ বয়সতকৈ যথেষ্ট কম বুলি ভাবে তেতিয়া তেওঁ এনে ভোটাৰক এনেক্সাৰ 10ত সেই বছৰৰ জানুৱাৰী মাহৰ প্ৰথম দিনাৰ
তেওঁৰ বয়স সংশোধনী ঘোষণাপত্ৰ লিখিব দিয়ে, যাৰ আধাৰত সেই সমষ্টিৰ ভোটদান ক্ষেত্ৰত থকা ভোটাৰ তালিকা তৈয়াৰ কৰা বা সংশোধনী কৰা হৈছে। এনে ভোটাৰৰ পৰা এই ঘোষণাপত্ৰ লোৱাৰ আগতে ৰবিয়ে ভোটাৰক জনোৱা উচিত যে জনপ্ৰতিনিধিত্ব অধিনিয়ম 1950ৰ পেনেল প্ৰভিজনৰ দ্বাৰা ভুল ঘোষণাপত্ৰৰ কাৰণে শাস্তি হ'ব পাৰে। ৰবিয়ে এনে ভোটাৰৰ তালিকা তৈয়াৰ কৰিব লাগিব য'ত তেওঁ এনেক্সাৰ 11ৰ ভাগ 1ত এনে ঘোষণাপত্ৰ ল'ব লাগে। এনেক্সাৰ 11ত ভাগ 2ত ৰবিয়ে এনে ভোটাৰৰ তালিকা ৰখা উচিত যি এনে ঘোষণাপত্ৰ দিব নোখোজে বা ভোট নিদিয়াকৈ গুচি যায়। প্ৰক্সি ভোট আৰু এটা স্থিতি আছে ভোটিং বাই প্ৰক্সি। ক্লাছিফাইড ছাৰ্ভিচ ভোটাৰ বা CSVক প্ৰথমেই নিযুক্তি দিয়া কোনো প্ৰক্সিৰ জৰিয়তে ভোটদানৰ অনুমতি দিয়া হয়। এনে প্ৰক্সি ভোটাৰৰ তালিকা ROৰ পৰা লোৱা হয়। প্ৰক্সি ভোটাৰেও অন্য ভোটাৰৰ দৰেই প্ৰক্ৰিয়া পালন কৰিব লাগে, মাত্ৰ ইয়াত অলপ পাৰ্থক্য আছে। CSVৰ ক্ৰমাংক ফৰ্ম 17A দ্বিতীয় শাৰীত পূৰা কৰা হয়। CSVৰ প্ৰক্সি ভোটাৰ হিচাপে ভোটদান কৰাৰ ক্ষেত্ৰত অক্ষয় চিয়াহী তেওঁৰ মধ্যম আঙুলিত লগোৱা হয়। তেওঁ নিজৰ ভোটদান কেন্দ্ৰত নিজৰ ভোট দিয়ক বা নিদিয়ক। ফলত তেওঁৰ বাওঁ হাতৰ তৰ্জনী আঙুলি তেওঁৰ নিজৰ ভোট দিয়াৰ সময়ত চিয়াহী লগাব পৰাকৈ উকা হৈ থাকে। Z+ নিৰাপত্তা বা SPG সুৰক্ষাপ্ৰাপ্ত ভোটাৰ। কোনো ব্যক্তিৰ লগত নিযুক্ত সুৰক্ষা বলক ভোটদান কেন্দ্ৰত তেতিয়াহে প্ৰৱেশৰ অনুমতি দিয়া হয় যেতিয়া এনে ব্যক্তিয়ে Z+ বা SPG সুৰক্ষা লাভ কৰে। এনে সময়ত সাধাৰণ কাপোৰত অস্ত্ৰ লুকুৱাই ভোটাৰজনৰ লগত সুৰক্ষা কৰ্মীক যাবলৈ অনুমতি দিব পাৰি। অন্য বিশেষ পৰিস্থিতি চম্ভালা। যদি কোনো ভোটাৰৰ নাম ASD তালিকাত থাকে তেনেহলে ভোটদান দিয়াৰ আগতে তেওঁৰ পৰিচয় তন্নতন্নকৈ সাব্যস্ত কৰাত যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত। অন্য কিছু পৰিস্থিতিৰ তালিকা আহক জানো ইয়াৰ সন্মুখীন কেনেকৈ হ'ব পাৰি। প্ৰথমতে, যদি কোনো ভোটাৰে ভোটদানৰ নিৰ্ধাৰিত প্ৰক্ৰিয়া পালন কৰিবলৈ অস্বীকাৰ কৰে বা আপুনি সকীয়াই দিয়াৰ পাছতো ভোটদানৰ গোপনীয়তা ভংগ কৰে তেনেহলে তেওঁৰ স্লিপ ঘূৰাই লৈ তেওঁক ভোটদানৰ পৰা বিৰত ৰাখক। ভোটাৰে ৰেজিষ্টাৰত বা ফৰ্ম 17A লিখক ভোটদান কৰিব দিয়া নহল। এই এণ্ট্ৰিৰ তলত আপোনাৰ সম্পূৰ্ণ হস্তাক্ষৰ কৰক। প্ৰিজাইডিং অফিচাৰৰ ডায়েৰীটো ইয়াৰ বিষয়ে লিখক। এওঁ এনে এজন ভোটাৰ যি ভোটাৰ তালিকাৰ ক্ৰমিক সংখ্যা পূৰ কৰি বা আঙুলিৰ ছাপ দিয়া বা হস্তাক্ষৰ কৰাৰ পিছতো কোনো প্ৰাৰ্থীৰ নামত ভোটদান নকৰাৰ সিদ্ধান্ত লয়। ৰবিয়ে তেওঁক 9টা বিকল্প ব্যৱহাৰৰ উপদেশ দিয়ে যদি তেওঁ কোনো প্ৰাৰ্থীকে ভোটদান নকৰাৰ সিদ্ধান্ত লয়। মাননীয় সুপ্ৰিম কোৰ্টৰ আদেশ অনুসাৰ 9টাই সুনিশ্চিত কৰে যাতে ভোটদান নিদিয়াৰ বিকল্পৰো সম্পূৰ্ণ গোপনীয়তা বজাই ৰখা হয়। PRO তথা ভোটদানৰ দায়িত্বত থকা অন্য বিষয়াসকলে পোষ্টেল বেলট বা ইলেকশ্যন ডিউটি চাৰ্টিফিকেট EDCৰ জৰিয়তে নিজৰ ভোট সাব্যস্ত কৰে। ভোটদানৰ দায়িত্বত থকা বিষয়াসকলক সাধাৰণতে তেওঁলোকৰ সমষ্টিৰ নিৰ্বাচনী দায়িত্ব প্ৰদান কৰা নহয়।
যি সমষ্টিত তেওঁৰ নাম পঞ্জীয়ন কৰা আছে তাত যদি তেওঁৰ পোষ্টিং নহয় তেনেহলে তেওঁ নিজৰ ভোটদানৰ বাবে পোষ্টেল বেলট ব্যৱহাৰ কৰিব লাগে ভোটদানৰ দায়িত্বত থকা বিষয়াসকলৰ বাবে পোষ্টেল বেলটিঙৰ ব্যৱস্থা ভোটদানৰ দিনৰ আগতেই আৰঅ'ৰ দ্বাৰা হয় বহু সময়ত লোকসভা নিৰ্বাচনৰ বাবে আৰু কেতিয়াবা বিধানসভা নিৰ্বাচনৰ বাবে বিষয়াসকলক সেই ভোটদান কেন্দ্ৰত নিযুক্ত কৰা হয় যি ভোটদান ক্ষেত্ৰত তেওঁৰ নাম পঞ্জীয়ন কৰা আছে তেওঁ ইলেকশ্যন ডিউটি চাৰ্টিফিকেট ব্যৱহাৰ কৰি নিজৰ ভোটদান কৰিব লাগে কোনো বিষয়াই নিজৰ নিৰ্বাচনী ক্ষেত্ৰৰ যিকোনো ভোট কেন্দ্ৰত নিজৰ ভোটদান দিব পাৰে যদি কোনো বিষয়াক কোনো বিশেষ ভোটদান কেন্দ্ৰত নিযুক্ত কৰা হয় কিন্তু ভোটদানৰ দিনা নিজৰ নিৰ্বাচনী ক্ষেত্ৰত নিৰ্বাচন কাৰ্য কৰি থকা কোনো ব্যক্তিক যদি ইডিসি দিয়াৰ পিছত কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হয় তেওঁক নিৰ্বাচনী ক্ষেত্ৰৰ যি কেন্দ্ৰৰ বাবে ইডিসি দিয়া হয় সেইটো বাদ দি যিকোনো ভোটদান ক্ষেত্ৰত তেওঁ নিজৰ ভোটদান কৰিব পাৰে PROই এনে ব্যক্তিক ভোটদানৰ অনুমতি দিয়াৰ আগতে ইডিসি ল'ব লাগে তেওঁ এই বিষয়ে 17 ক 17 গ আৰু প্ৰিজাইডিং অফিচাৰৰ ডায়েৰীত এন্ট্ৰি কৰিব লাগে ভোটদান স্থগিত কৰা বা ৰখোৱা প্ৰিজাইডিং অফিচাৰ হিচাপে ৰবি কুমাৰে ভোটদান স্থগিত কৰিব পাৰে কিন্তু কিছুমান বিশেষ পৰিস্থিতিতহে যদি কোনো সমস্যাৰ বাবে পোলিং পাৰ্টি ভোটদান ক্ষেত্ৰ আহি নাপায় বানপানী ভীষণ হিমপাত ভয়ংকৰ ধুমুহা আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ভোটিং যন্ত্ৰ অধিপ্ৰমাণিত ভোটাৰ তালিকাৰ প্ৰতিলিপি আদিৰ দৰে আৱশ্যকীয় সামগ্ৰী বিচাৰি নোপোৱা বা হেৰুৱা ভোটদান কেন্দ্ৰৰ শান্তি ভংগ হোৱা যেনে হিংসা ইত্যাদি যি পুলিচৰ দ্বাৰা নিয়ন্ত্ৰিত কৰিব নোৱাৰি আয়োগৰ নিৰ্দেশানুসাৰে যদি কোনো ভোটদান কেন্দ্ৰত নিৰ্ধাৰিত সময়ৰ 2 ঘণ্টাৰ ভিতৰত প্ৰক্ৰিয়া আৰম্ভ নহয় তেনেহলে সেই ভোটদান কেন্দ্ৰ নিজে নিজে স্থগিত হৈ যায় যদি আপোনাৰ ভোটদান কেন্দ্ৰত ভোটদান স্থগিত হৈ যায় তেনেহলে অনতিপলমে সম্পূৰ্ণ তথ্য ৰিটাৰ্নিং অফিচাৰক জনোৱা উচিত লগতে তাত উপস্থিত সকলোকে এইটো জনাওক যে স্থগিত কৰা এই ভোটদান কেন্দ্ৰত ভোটদানৰ পাছৰ তিথি আয়োগে ঘোষণা কৰিব ইভিএম ইউনিট আৰু ভোটদানৰ লগত জড়িত সকলো কাগজপত্ৰ পোলিং এজেণ্টৰ সন্মুখত ভালদৰে সিল কৰি সুৰক্ষিত ৰাখিব লাগে যেন ভোটদান সাধাৰণভাৱে শেষ হৈছে যদি স্থগিত কৰা ভোটদান পিছৰ তিথিত হয় তেনেহলে সেই সকল ভোটাৰকহে ভোটদান কৰাৰ অনুমতি দিয়া হয় যি ভোটদান স্থগিত হোৱাৰ আগতে ভোটদান কৰিব নোৱাৰিলে আৰঅ আৰু পিঅক সেই চিহ্নিত ভোটাৰ তালিকা আৰু ভোটাৰ ৰেজিষ্টাৰ দিয়া হ'ব যি মূল ভোটদানত ব্যৱহাৰ কৰা হৈছিল কিন্তু নতুন ভোটিং যন্ত্ৰ দিয়া হ'ব সকলো প্ৰক্ৰিয়া মূল নিৰ্বাচনী প্ৰক্ৰিয়াৰ দৰেই হ'ব অবৈধ ঘোষিত কৰা ভোটদান নিৰ্বাচন আয়োগে কোনো ভোটদান স্থগিত কৰি নতুনকৈ ভোটদানৰ আদেশ দিব পাৰে এইটো এই ক্ষেত্ৰত হয় কোনো ভোটিং যন্ত্ৰ অবৈধভাৱে লৈ যোৱা ইভিএম দুৰ্ঘটনাৰূপে বা জানি বুজি নষ্ট কৰি দিয়া হেৰাই যোৱা ক্ষতি হোৱা বা বিজুতি ঘটোৱা যাৰ বাবে সেই ভোটদান কেন্দ্ৰৰ পৰিণাম জানিব পৰা নাযাব ইভিএমৰ যান্ত্ৰিক বিজুতি বা এনে কোনো বিজুতি যাৰ বাবে ভোটদান প্ৰক্ৰিয়াত বাধা আহিব পাৰে বুথ কেপচাৰিং হলে প্ৰিজাইডিং অফিচাৰ হিচাপে যদি বুথ কেপচাৰিঙৰ বিষয়ে আপুনি নিশ্চিত হয় তেনেহলে অনতিপলমে ভোটিং যন্ত্ৰৰ কণ্ট্ৰল ইউনিটত থকা ক্লোজ বুটাম টিপি পুলিচক জনাওক ক্লোজ বুটাম টিপাৰ পিছত ইভিএমত আৰু ভোট ৰেকৰ্ড নহয় ৰবিয়ে অনতিপলমে এই কথা আৰোপ জনাব লাগে আৰু আৰই এই কথা নিৰ্বাচন আয়োগক জনাব নিৰ্বাচন আয়োগে পৰিস্থিতি চাই ভোটদান কাৰ্যত নিৰ্দিষ্ট পৰ্যায়লৈকে বিঘিনি হোৱা নোহোৱাৰ ওপৰত নিৰ্ভৰ কৰি তাৰ পৰৱৰ্তী ভোটদান স্থগিত কৰিব পাৰে বা নতুনকৈ ভোটদানৰ আদেশ দিব নিৰ্বাচন আয়োগে নতুনকৈ ভোটদানৰ আদেশ দিলে সেই ভোটদান প্ৰকৃত ভোটদানৰ দৰেই হোৱা উচিত সকলো ভোটাৰে ভোটদান কৰাৰ অধিকাৰ পাব এটাই পাৰ্থক্য হ'ব নতুন ভোটদানৰ সময়ত ভোটাৰৰ বাওঁ হাতৰ মধ্যম আঙুলিত চিয়াহী লগোৱা হয় ভোটদানৰ সমাপ্তি ৰবি কুমাৰ আৰু তেওঁৰ দলে আজি বহুতো কষ্টকৰ আৰু অৰ্থপূৰ্ণ কাম কৰিলে এতিয়া ভোটদানৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ দিশত আগবাঢ়িছে
ভোটদান সমাপ্তিৰ বাবে দিয়া সময়ত PROৰ দ্বাৰা হস্তাক্ষৰিত ভোটাৰ স্লিপ শাৰী পাতি থকা সকলো ভোটাৰক ওলোটা ক্ৰমত বিতৰণ কৰক অৰ্থাৎ শাৰীৰ শেষৰ ভোটাৰে ক্ৰমাংক 1 পাব স্লিপ হাতত থকা সকলো ভোটাৰে ভোটদান নকৰালৈকে ভোটদান প্ৰক্ৰিয়া চলি থাকিব এতিয়া অন্তিম ভোটাৰে ভোট দি আছে ৰবি কুমাৰে আনুষ্ঠানিকভাৱে ভোটদান সমাপ্তিৰ ঘোষণা কৰিব ভোটদান সমাপ্ত হোৱাৰ পিছত EVMৰ কন্ট্ৰোল ইউনিটত থকা ক্লোজ বুটাম টিপিব লাগে EVMত দিয়া মুঠ ভোটৰ সংখ্যা নোট কৰা ক্লোজ বুটাম আকৌ ফিক্স কৰা তলৰ কম্পাৰ্টমেণ্ট খোলা আৰু পাৱাৰ অফ কৰা আৰু কেবলৰ সংযোগ বিচ্ছিন্ন কৰা আৱশ্যক এতিয়া CU আৰু BU কেৰিং কেছবোৰত বন্ধ কৰক বাকচবোৰ বন্ধ কৰি ওপৰত এড্ৰেছ টেগ লগাওক এতিয়া ৰবিয়ে ফৰ্ম 17C ভাগ 1ত একাউণ্ট অফ ভোটৰ দুটা প্ৰতিলিপি তৈয়াৰ কৰিব EVMত ৰেকৰ্ড হোৱা কুল ভোটৰ সংখ্যা ৰেজিষ্টাৰ অফ ভোটাৰ্ছ ফৰ্ম 17A দাখিল কৰা মুঠ ভোটৰ পৰা ভোটদানৰ বাবে অনুমতি নথকা ভোট আঁতৰাই প্ৰাপ্ত হোৱা ভোটৰ সমান হোৱা উচিত এইটো মন কৰা উচিত যে ক্ৰমাংক আৰু আপোনাক দিয়া মুঠ সেউজীয়া কাগজৰ সিল তথা ভোটদান কেন্দ্ৰত ব্যৱহাৰ হোৱা সিলৰ সংখ্যাও উল্লেখ কৰিব লাগিব আপুনি সেউজীয়া কাগজৰ সিলৰ বিৱৰণহে লিখক ফৰ্ম 17Cৰ বাহিৰৰ ABCD থকা পেপাৰ ষ্ট্ৰিপ সিলৰ নহয় কিন্তু PRO ডায়েৰীত গ্ৰীণ পেপাৰ সিল আৰু ABCD থকা আউটাৰ পেপাৰ ষ্ট্ৰিপ সিল দুয়োটাৰে বিৱৰণ লিখা হয় PRO ডায়েৰীত স্পেচিয়েল টেগৰ বাবেও এনে বিৱৰণ দিয়া হয় ইয়াতে এটা ফুটা ৰখা হয় যাতে ইয়াক ক্লোজ বুটামৰ আশে-পাশে লগাব পাৰি আৰু ইয়াক ৰিজাল্ট শাখাৰ ভিতৰৰ কম্পাৰ্টমেণ্ট সিল কৰাৰ বাবে প্ৰয়োগ কৰা হয় আপুনি একাউণ্ট অফ ভোট আৰু বিভিন্ন সিলৰ বিৱৰণ ফৰ্ম 17C আৰু PRO ডায়েৰীত বহুত সাৱধানে আৰু শুদ্ধভাৱে লিখিব লাগিব কিয়নো ভোটদান প্ৰক্ৰিয়াত ইয়াৰ গুৰুত্ব যথেষ্ট বেছি ভোটদান শেষ হোৱাৰ পিছত ভোটদানৰ লগত সম্বন্ধ থকা সকলো কাগজ-পত্ৰ আৰু সামগ্ৰী নিৰ্ধাৰিত পেকেটত ৰাখিব লাগে PROই প্ৰাৰ্থী অথবা তেওঁৰ পলিং এজেণ্টক তলত দিয়া লেফাফাবোৰ ভৰোৱা পেকেটৰ ওপৰত মোহৰ আৰু নিজৰ হস্তাক্ষৰ দিয়াৰ অনুমতি দিব লাগে ইলেক্ট্ৰৰেল ৰোলৰ প্ৰতিলিপি ভোটাৰৰ ৰেজিষ্টাৰ ফৰ্ম 17A ভোটাৰ স্লিপ ব্যৱহাৰ হোৱা টেণ্ডাৰ্ড বেলট পেপাৰ আৰু 17বিধ টেণ্ডাৰ্ড ভোটৰ তালিকা ব্যৱহাৰ নোহোৱা টেণ্ডাৰ্ড বেলট পেপাৰ চ্যালেঞ্জ ভোটৰ তালিকা ব্যৱহাৰ নোহোৱা বা ক্ষতিগ্ৰস্ত হোৱা পেপাৰ সিল যদি আছে পলিং এজেণ্টৰ নিযুক্তি পত্ৰ এনে কোনো দস্তাবেজ যি ROই সিল পেকেটত ৰাখিবলৈ কৈছে এই দস্তাবেজবোৰ EVMৰ লগত কালেকশ্যন চেণ্টাৰত জমা দিব লাগিব নথিভুক্ত কৰা একাউণ্ট অফ ভোট আৰু কাগজৰ সিল ফৰ্ম 17C প্ৰিজাইডিং অফিচাৰৰ দ্বাৰা ভোটদানৰ আগতে ভোটদানৰ সময়ত আৰু ভোটদানৰ পিছত কৰা ঘোষণা প্ৰিজাইডিং অফিচাৰৰ ডায়েৰী ভিজিট शीट আৰু অবজাৰ্ভাৰ আৰু ROৰ 16 পইণ্ট ৰিপৰ্ট লগতে 4টা আৰু পেকেট তৈয়াৰ কৰিব লাগে প্ৰথম পেকেটৰ ওপৰত লিখা হ'ব স্ট্যাচুটৰী কভাৰ্স আৰু ইয়াত থাকিব ইলেক্ট্ৰৰেল ৰোলৰ মাৰ্কড প্ৰতিলিপিৰ সিল কৰা কভাৰ ৰেজিষ্টাৰ অফ ভোটাৰ ফৰ্ম 17Aৰ সিল কৰা কভাৰ ভোটাৰ স্লিপৰ সিল কৰা কভাৰ ব্যৱহাৰ নোহোৱা টেণ্ডাৰ্ড বেলট পেপাৰৰ সিল কৰা কভাৰ ব্যৱহাৰ হোৱা টেণ্ডাৰ্ড বেলট পেপাৰ আৰু 17বিধ থকা টেণ্ডাৰ্ড ভোটৰ তালিকাৰ সিল কৰা কভাৰ যদি কোনো লেফাফাত স্টেটমেন্ট বা ৰেকৰ্ড নীল হয় তথাপিও লেফাফাত এখন স্লিপ ৰখা হয় যাৰ ওপৰত লিখা হয় যে এই স্টেটমেন্ট বা ৰেকৰ্ড নীল হয়
দ্বিতীয় পেকেটৰ ওপৰত লিখা হ'ব নন ষ্টেচুটৰী কভাৰ্ছ আৰু ইয়াত থাকিব মাৰ্কড প্ৰতিলিপিৰ বাহিৰে ইলেক্টৰেল ৰোলৰ প্ৰতিলিপি থকা কভাৰ। ফৰ্ম 10ত পলিং এজেণ্টৰ নিযুক্তি পত্ৰ থকা কভাৰ, ইয়াক সিল কৰা উচিত। ফৰ্ম 12বিত ইলেকশ্যন ডিউটি চাৰ্টিফিকেট থকা কভাৰ। ফৰ্ম 14ত চেলেঞ্জড ভোটৰ তালিকা থকা কভাৰ। পেকেটত এইটো দ্বিতীয় কভাৰ হ'ব যাক সিল কৰাটো জৰুৰী। ফৰ্ম 14A ভোটাৰসকলৰ বয়সৰ সন্দৰ্ভত কৰা ঘোষণা আৰু এনে ভোটাৰৰ তালিকা থকা কভাৰ। ভোটাৰসকলৰ বয়সৰ সন্দৰ্ভত কৰা ঘোষণা আৰু এনে ভোটাৰৰ তালিকা থকা কভাৰ। চেলেঞ্জ ভোট সন্দৰ্ভত ৰচিদ বহী আৰু নগদ থকা কভাৰ যদি এনে হয়। অব্যৱহৃত আৰু ক্ষতিগ্ৰস্ত কাগজৰ সিলৰ কভাৰ যদি থাকে এইটো সিল কৰিব লাগে। অব্যৱহৃত ভোটাৰ স্লিপৰ কভাৰ। অব্যৱহৃত আৰু ক্ষতিগ্ৰস্ত স্পেচিয়েল টেগৰ কভাৰ। অব্যৱহৃত আৰু ক্ষতিগ্ৰস্ত ষ্ট্ৰিপ সিলৰ কভাৰ। তৃতীয় পেকেটটো বিভিন্ন বস্তুৰ বাবে, যেনে প্ৰিজাইডিং অফিচাৰৰ হেণ্ডবুক, ইলেক্ট্ৰনিক ভোটিং মেচিনৰ মেনুৱেল, ক্ষয় নোহোৱা চিয়াহীৰ ছেট য'ত গলিত মমেৰে ষ্টপাৰ্ছক ভালদৰে লগোৱা হয়, সেল্ফ ইংকিং পেডছ, প্ৰিজাইডিং অফিচাৰৰ ধাতুৰ সিল, এৰ' ক্ৰছ মাৰ্ক থকা ৰাবাৰ ষ্টেম্প, ক্ষয় নোহোৱা চিয়াহী থবৰ বাবে কাপ। যদি অন্য কিবা বস্তু থাকে তেনেহলে সেইবোৰ চতুৰ্থ পেকেটত ৰখা হয়। যদি ৰিটাৰ্নিং অফিচাৰে অন্য কিবা কাগজ সিল কৰা পেকেটত ৰাখিবলৈ কয় তেনেহলে তাক সিল কৰা উচিত। নিৰ্বাচনী সামগ্ৰী বান্ধিবৰ সময়ত তলৰ কথাখিনি মন কৰা উচিত। ষ্টেচুটৰী কভাৰ নামৰ পেকেটত ৰখা প্ৰতিটো 5টা সৰু পেকেট বা কভাৰ প্ৰতিটোক বেলেগে বেলেগে সিল কৰিব লাগে। কালেকশ্যন চেণ্টাৰত ষ্টেচুটৰী কভাৰ লিখা পেকেটৰ ভালদৰে নিৰীক্ষণ কৰাই সিল কৰক। আহক এবাৰ আকৌ দোহৰাওঁ। প্ৰথমে ইভিএমৰ লগত জমা কৰিবলগীয়া 4টা কভাৰ তৈয়াৰ কৰক। 17C PRO ডায়েৰী, ঘোষণাবোৰ, ভিজিট শ্বীট আৰু 16 পইণ্ট ৰিপৰ্ট। লগতে কালেকশ্যন চেণ্টাৰত জমা কৰিবৰ বাবে ভোটদান কেন্দ্ৰত 4টা পেকেট তৈয়াৰ কৰক। এইকেইটা হ'ল ষ্টেচুটৰী কভাৰ নামৰ পেকেট, নন ষ্টেচুটৰী কভাৰ নামৰ পেকেট, হেণ্ডবুক আৰু অন্য বিবিধ বস্তু থকা পেকেট, বাকী সকলো বস্তু থকা পেকেট। কালেকশ্যন চেণ্টাৰলৈ এতিয়া ৰবি কুমাৰ আৰু তেওঁৰ দলৰ কাম হ'ল সুৰক্ষা বলৰ সহায়ত কালেকশ্যন চেণ্টাৰলৈ যোৱা। ইভিএম আৰু ইলেকশ্যন পেপাৰ অনতিপলমে কালেকশ্যন চেণ্টাৰলৈ লৈ যোৱা উচিত। নিৰ্বাচন আয়োগে যিকোনো বিলম্ব গুৰুতৰভাৱে লয় আৰু ইয়াৰ ওপৰত অনুশাসনমূলক একশ্যন ল'ব পাৰে। ৰবিয়ে কালেকশ্যন চেণ্টাৰত থকা অফিচাৰ ইনচাৰ্জক 13টা বস্তু দি তেওঁৰ পৰা ৰচিদ ল'ব লাগে। নিজৰ কেয়াৰিং কেছবোৰৰ ভিতৰত ভালকৈ সিল কৰা কণ্ট্ৰল ইউনিট আৰু ভোটিং মেচিনবোৰৰ বেলট ইউনিটবোৰ, ৰেকৰ্ড কৰা ভোটৰ একাউণ্ট আৰু পেপাৰ সিল একাউণ্ট বা ফৰ্ম 17Cৰ কভাৰ, প্ৰিজাইডিং অফিচাৰৰ ঘোষণাৰ কভাৰ, প্ৰিজাইডিং অফিচাৰৰ ডায়েৰীৰ কভাৰ, ভিজিট শ্বীটছ আৰু 16 পইণ্টৰ ৰিপৰ্ট, ষ্টেচুটৰী কভাৰৰ প্ৰথম সিল কৰা কভাৰ, নন ষ্টেচুটৰী কভাৰৰ দ্বিতীয় সিল কৰা কভাৰ, বিভিন্ন বস্তু থকা তৃতীয় কভাৰ, যদি অন্য কোনো বস্তু থাকে তাৰ চতুৰ্থ কভাৰ, ভোটিং কম্পাৰ্টমেণ্টৰ সামগ্ৰী, লেম্প যদি দিয়া হৈছে, ডাষ্টবিন যদি দিয়া হৈছে, নিৰ্বাচনী সামগ্ৰী নিবলৈ পলিথিন বা মৰাপাটৰ বেগ।